নমস্কাৰ বন্ধুসকল, আপোনালোকক সকলোকে প্ৰথমতে চেনেলটোৰ নতুন ভিডিঅ' এটা মাজলৈ স্বাগতম জনাইছোঁ। শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ সায়েন্সেছ ইয়াৰ আণ্ডাৰত যদিহে আপুনি ডি ফাৰ্ম আৰু বি ফাৰ্মৰ এণ্ট্ৰেন্স এক্সাম দিছিলে তেন্তে আপোনালোকৰ বাবে অতিকৈ সুখবৰ, কাৰণ তাৰে ৰিজাল্ট ইতিমধ্যে ঘোষণা কৰিছে। ডি ফাৰ্ম আৰু বি ফাৰ্মৰ বাবে যিটো কমন এণ্ট্ৰেন্স এক্সাম লোৱা হৈছিলে এইটো জুন মাহৰ 23 তাৰিখে লোৱা হৈছিলে। পিছত আপোনালোকে ডাউনলোড কৰিব পাৰিব নিজৰ স্ক'ৰ কাৰ্ড, কোনে কিমান পাইছে, নিজৰ আইডিটো লগ ইন কৰিব লাগিব। প্ৰথমতে চাওক, কেণ্ডিডেট আৰ ৰিকুৱেষ্টেড টু ডাউনলোড দেয়াৰ স্ক'ৰ কাৰ্ড বাই লগিং into their application portal available in the university website time। ইয়াৰ পিছত আপোনালোকৰ কাউন্সেলিং হ'ব। কাউন্সেলিংটো কেতিয়া লোৱা হ'ব সেইটো পৰৱৰ্তী সময়ত জনাই দিয়া হ'ব। আপোনালোকে ৱেবছাইটটো সঘনাই চেক কৰি থাকিব, তেতিয়া জানিব পাৰিব। তেতিয়া আপোনালোকে কেনেকৈ ডাউনলোড কৰিব, যিটো আপোনালোকে এণ্ট্ৰেন্স এক্সাম আছে ইয়াতে ক্লিক কৰিব। যিটো আপোনালোকে ফাৰ্মাচী এক্সামিনেশ্যন দেখা পাইছে ইয়াতে ক্লিক কৰি দিব। ইউজাৰ পাছৱৰ্ড দি আপোনালোকে লগ ইন কৰি ল'ব প্ৰথমতে, তাৰপিছত আপোনালোকৰ আইডিত ইয়াতে আপোনালোকে ৰিজাল্টটো চাব পাৰিব। স্ক'ৰ কাৰ্ড ডাউনলোড কৰিবলৈ ডাউনলোড স্ক'ৰ কাৰ্ড ইয়াতে ক্লিক কৰিলে হ'ব আপোনালোকৰ, আৰু আপোনালোকৰ এপ্লিকেশ্যন নাম্বাৰ বা ইউজাৰ নেমটো বহাব, পাছৱৰ্ডটো বহাই লগ ইন কৰি আপোনালোকে ইয়াতে নিজৰ ৰিজাল্টটো চাব পাৰিব। যদিহে পাছৱৰ্ড কিবা কাৰণত পাহৰিছে, ফৰগেট পাছৱৰ্ডত ক্লিক কৰিব। ফৰগেট পাছৱৰ্ডত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ মোবাইল নম্বৰ দিব লাগিব, ডেট অফ বাৰ্থ বহাই আপোনালোকে পাছৱৰ্ডটো ৰিট্ৰাইভ কৰি ল'ব পাৰিব। আৰু ইয়াৰে কাউন্সেলিং ন'টিছখন এতিয়ালৈকে প্ৰভাইড কৰা নাই। অতি সোনকালে কাউন্সেলিং ন'টিছখনো ইয়াতে আপোনালোকক পাব্লিছ কৰি দিয়া হ'ব, কেতিয়া কাউন্সেলিংটো লোৱা হ'ব। গতিকে যিসকলে ৰিজাল্টটো এতিয়ালৈকে চেক কৰা নাই তেওঁলোকে অতি সোনকালে ৰিজাল্টটো চেক কৰক।